আপুনি মোবাইলত ব্যক্তিগত ফটো, ভিডিও বা প্ৰয়োজনীয় নথিপত্ৰ ৰাখে নেকি? তেন্তে এই অভ্যাস এৰক আপুনি। মোবাইলটো আপোনাৰ হাতত থাকিলেও সুৰক্ষিত নহয় আপোনাৰ ব্যক্তিগত তথ্য। ডকুমেন্টস সব কিনি লৈ গল আৰু মোৰ এটা বস্তু নাই মোবাইলটা। ভয়ংকৰ এই যুৱকজনৰ মোবাইলত থকা সকলো তথ্য লৈ গল হেকাৰে। কেৱল সিমানি নহয়, যুৱকজনৰ ক্ৰেডিট কাৰ্ডৰ পৰা লুটি নিলে ৯৯,৬৭৪ টকা। কিন্তু কেনেকৈ? যুৱকজনে সদৰি কৰা অনুসৰি প্ৰথমে তেওঁলৈ এটা ফোন আহিছিল আৰু কৈছিল যে আপোনাৰ ক্ৰেডিট কাৰ্ডৰ KYC আপডেট কৰিব লাগে। তাৰোপৰি জিমেইলত আহিছিল এটা লিংক আৰু সেয়াই কাল হ'ল যুৱকজনৰ বাবে। মুহূৰ্ততে মোবাইলৰ পৰা সকলো তথ্য লৈ যোৱাৰ লগতে লুটি নিলে প্ৰায় ১ লাখ টকা। শুনক কি হৈছিল ভুক্তভোগীৰ মুখেৰে। আমাৰ যোৱা পৰহি দিনাখন মানে এটা ফোন আহিছিলে মানে বেংকৰ পৰা বুলি ক'লে আৰু কোৱাৰ পিছত মানে ক'লে যে তোমাৰ KYC আপডেট কৰিব লাগে। তেতিয়া মানে এটা ইমেইলত আমাৰ লিংক পঠিয়াইছিলে। ইমেইলত লিংক পঠিওৱাৰ পিছত ক'লে যে এই লিংকত ক্লিক কৰি পেলাই আপুনি সকলো ডিটেইলছ পাই যাব। তেতিয়া আমি ভাবিলোঁ যে এনেকুৱাতো ক্ৰেডিট কাৰ্ডত আমাৰো হৈছিলে, এনেকুৱা আহি থাকে, এনেকুৱা ক্ৰেডিট কাৰ্ডৰ পৰা প্ৰায় সময়ত কল আহি থাকে। আমি ভাবিলোঁ হ'ব পাৰে। তেতিয়া আমি মানে ইমেইলত গৈ পেলাই এইটো লিংকত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত আমাৰ গোটেই মানে মোবাইল ব্লেংক হৈ গ'ল। ব্লেংক হোৱাৰ পিছত অলপ সময় পিছত মোৰ মোবাইলটো আকৌ ঘূৰি আহিলে, ঠিক যেনেকুৱা চলি আছে তেনেকুৱা আহিলে। অহাৰ পিছত মানে দেখালে যে এটা মেছেজ আহিলে যে 19,423 টকামান এনেকুৱা কাটি নি আছে, তোমাৰ OTP এটা আহিছে। তাৰপিছত মই ভাবিলোঁ যে এটা কমপ্লেইন কৰোঁ। এটা হেল্পলাইনত কমপ্লেইন কৰোঁ। তথাপি আমি হেল্পলাইনত এটা ফোন কৰিছিলোঁ। ফোন কৰাৰ পিছত হেল্পলাইন তেতিয়া কাষ্টমাৰ কেয়াৰে ক'লে এতিয়া তোমাৰ আমি কৈছোঁ যে ছাৰ এনেকুৱা হৈছে, আমাৰ হিন্দীত কথা পাতিছিলোঁ আৰু এনেকুৱা হৈছে। তেতিয়া সি ক'লে যে এতিয়াতো আমাৰ ফালৰ পৰা একো অসুবিধা পোৱা নাই ক্ৰেডিট কাৰ্ডৰ। তেতিয়া আপুনি এটা কাম কৰক, আপুনি এতিয়া যদি কিবা হয় আপোনাক আমি ডাইৰেক্টলি কল কৰিম, তাৰপিছত আপুনি ক্ৰেডিট কাৰ্ডখন ব্লক কৰি দিব। এতিয়া আমি ব্লক কৰিব নোৱাৰোঁ। তাৰপিছত মই ক'লোঁ হ'ব। তাৰপিছত যেতিয়া মানে মেছেজ আহি আছে অনবৰত, মেছেজ অহাৰ পিছত 3টামান মানে মেছেজ অহাৰ পিছত তেতিয়া আমাক কল কৰিছে তাৰ ক্ৰেডিট কাৰ্ড কাষ্টমাৰ কেয়াৰৰ পৰা। কল কৰাৰ পিছত সি ক'লে যে এতিয়া তোমাৰ টকা উঠি আছে, টকা ডেবিটেড হৈ আছে, এতিয়া আপুনি মানে উঠাইছে নেকি পইচা? বোলে নাই মই উঠোৱা নাই, আপোনাক যে অলপ আগতে আমি কমপ্লেইন দিছিলোঁ, আপুনি কমপ্লেইনটো লৈছিলে। তাৰপিছত সিহঁতে চালে কমপ্লেইন, ঠিকে আছে কমপ্লেইন লৈছিলোঁ, এতিয়া আপুনি কি কৰিব লাগিব? এতিয়া আমাৰ টকা যদি কাটি আছে আমাৰ কাৰ্ডখন ব্লক কৰি দিয়ক। তেতিয়া তাৰপিছত সি কথা পাতোঁতে আৰু 2টা মেছেজ আহিছিলে, টোটেল 5টা মেছেজ আহিছে। তাৰপিছত সি ব্লক কৰিছে। এই মেছেজ আহিছিলে এই টকা উঠি আছে বুলি, OTP দিব লাগে, OTP মই দিয়া নাই, OTP দিব লাগে বুলি এনেকুৱা মেছেজ আহি আছে আৰু টকা দেখুৱাই আছে 19,423 টকামান। আপোনাৰ টোটেল কিমান টকা মানে? টোটেল 99,674 টকা মানে আপোনাৰ একাউণ্টৰ পৰা গুচি গ'ল। মানে ক্ৰেডিট কাৰ্ডৰ পৰা গুচি গ'ল। লিংক আহিছিল নেকি? লিংক আহিছিল, লিংক পঠাইছিল। আপুনি লিংকত ক্লিক কৰিছিল? লিংকত ক্লিক কৰিছিলোঁ। নামটো কি? মোৰ নামটো আতিকুৰ ৰহমান। মানে যিনৰ কাটিছে তেওঁৰ নাম হৈছে চাইদুল ইছলাম। এতিয়া আপোনালোকে থানাত এজাহাৰ দিব আহিছে? এতিয়া মানে থানাত এজাহাৰ দিবলৈ আহিছিলোঁ। মানে এতিয়া ছাৰে ক'লে যে আপোনালোকক এটা কমপ্লেইন নম্বৰ দি আছোঁ, এইটোত আপোনালোকে আগতে কমপ্লেইন কৰক। তাৰপিছত কমপ্লেইন কৰাৰ পিছত এইটো দিল্লী কিবা পাব্লিক কিবা পুলিচ হয় বুলি ক'লে আৰু। ক্ৰেডিট কাৰ্ডৰ অফিচৰ পৰা ফোন কৰিছে বুলি কৈছে ন? ক্ৰেডিট কাৰ্ডৰ পৰা অফিচৰ পৰা মই মানে ফোন মই নিজে যিজনে মানে প্ৰথম যেতিয়া ফোন মাৰিছে আপোনাক ক্ৰেডিট কাৰ্ডৰ পৰা কৈ আছে, অফিচৰ পৰা থানাত আহিছে? থানাত আহিছে। এতিয়া আপোনালোকে মানে কি বিচাৰে আৰু? এতিয়া মানে মই বিচাৰোঁ যে এতিয়া মই আমাৰ আৰক্ষী মহোদয়ৰ ওচৰত আহিছোঁ। এতিয়া মানে আৰক্ষী মহোদয়ে কি সহায় কৰে এইটোত আৰু কি মই আশাবাদী আৰু আমাক এটা সহায় কৰিব বুলি। কাৰণ আমি বেংকত গৈছোঁ, বেংকত গৈ পেলাই বেংকৰ মেনেজাৰে ক'লে আৰু যে পুলিচ ষ্টেচনত আহি পেলাই এতিয়া কেছ এটা কৰিব লাগে। হোজাইৰ পৰা প্ৰশান্ত দত্ত, অসম লাইভ 24।